ৰাজীৱ শদিয়া গুচি গ'লেও তেওঁৰ দৰে এতিয়াও আছে বহুকেইজন শিল্পী। তাৰেই মাজৰ এগৰাকী শিল্পীৰ কথা কওঁ। আনৰ সুখত সুখী হয় তেওঁ, আনৰ দুখতো দুখী হৈ পৰে তেওঁ। অসহায় মানুহক সহায় কৰাৰ উদ্দেশ্যে গীত গায় তেওঁ, মানৱতা ঘূৰাই অনাৰ উদ্দেশ্যে গীত গায় তেওঁ। কিন্তু তেওঁ আজি অসুস্থ, উচ্চ ৰক্তচাপ আৰু মধুমেহৰ বাবে অসুস্থ হৈ ডিব্ৰুগড় আস্থা হস্পিটেলত চিকিৎসাধীন তেওঁ। গণশিল্পী ৰাজীৱ শদিয়াৰ আকস্মিক মৃত্যুৱে ৰাজ্যবাসীক আজিও আৱেগিক কৰি ৰাখিছে। দেওবাৰে শদিয়াৰ টুপচিঙা গাঁৱত অনুষ্ঠিত আদ্যশ্ৰাদ্ধত লাখৰো অধিক লোকে প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধা জনোৱাৰ লগতে পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। তাৰ পিছতে শিল্পী লোহিত গগৈৰ অসুস্থতাৰ এক খবৰে অসমৰ সাংস্কৃতিক ক্ষেত্ৰত উদ্বেগ সৃষ্টি কৰিছে। জাতি মাটিৰ গীত গোৱা শিল্পী লোহিত গগৈ বৰ্তমান অসুস্থ। ডিব্ৰুগড় আস্থা হস্পিটেলত চিকিৎসাধীন গণশিল্পী লোহিত গগৈ। ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধৰ আগদিনাৰ পৰাই হঠাৎ অসুস্থ হৈ আছিল শিল্পী লোহিত গগৈ। ডিব্ৰুগড় আস্থা হস্পিটেলত ভৰ্তি কৰা হয় শিল্পীগৰাকীক। উচ্চ ৰক্তচাপ, মধুমেহকে ধৰি কেইবাটাও ৰোগত আক্ৰান্ত তেওঁ। শিল্পীগৰাকীৰ অসুস্থতাৰ খবৰ পাই বিভিন্নজন উপস্থিত হৈছে চিকিৎসালয়খনত। উল্লেখ্য যে মাঘ বিহুৰ উৰুকাৰ দিনা গণশিল্পী ৰাজীৱ শদিয়াৰ আকস্মিক মৃত্যুৰ পাছৰে পৰা লোহিত গগৈ ৰাজীৱ শদিয়াৰ পৰিয়ালৰ কাষত সাহস হৈ থিয় দি সকলো কাম কাজ আগুৱাই লৈ গৈছিল। ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ বাবে ব্যস্ত থকাৰ বাবে নিজৰ স্বাস্থ্যৰ যতন নোলোৱাত শিল্পীগৰাকী অসুস্থ হোৱা বুলি অনুমান কৰা হৈছে। আনহাতে শিল্পীগৰাকী অসুস্থতাৰ খবৰ ৰাজহুৱা হোৱাৰ পাছতেই ডিব্ৰুগড় নাৰ্ছিং হোমখনত বিভিন্ন দল সংগঠনৰ নেতাকৰ্মীৰ লগতে একাংশ শুভাকাংক্ষীয়ে ভিৰ কৰিছে। শিল্পীগৰাকীৰ আৰোগ্য কামনা কৰিছে ৰাজ্যবাসীয়ে। আচলতে লোহিত গগৈ ডাঙৰীয়া ৰাজীৱ শদিয়া যিহেতু নেকি যোৱাকালি আদ্যশ্ৰাদ্ধ আছিল আৰু তাতো তেখেতে বহুত ব্যস্ততা আছিল আৰু হঠাতে পৰহি দিনা হঠাতে গাটো অকণমান অসুস্থ, আজি 4 দিনৰ আগত অকণমান অসুস্থ আছিলে তেখেতে। অসুস্থ হোৱাৰ কাৰণে আজি যোৱাকালিৰ পৰা অকণমান গাটো বেছি বেয়া লগাত আজি আহি আস্থা হস্পিটেলত, ডিব্ৰুগড় স্থিত আস্থা হস্পিটেলত আজি তেখেতক ভৰ্তি কৰা হৈছে আৰু বৰ্তমান তেখেত আগতলৈ অকণমান তেখেত ভাল পাইছে আৰু ইমান চিন্তা কৰিবলগীয়াও কথা নাই বাৰু। এতিয়া বৰ্তমান অৱস্থাত তেখেতে ধুনীয়াকৈ কথা বতৰা পাতি আছে আৰু অসমৰ ৰাইজক সকলোকে অনুৰোধ জনাইছোঁ যাতে সকলোৱে আশীৰ্বাদ কৰক। প্ৰয়াত আজি 2 দিন আগত যিহেতু ৰাজীৱ শদিয়া ডাঙৰীয়া যোৱাকালি আদ্যশ্ৰাদ্ধ হৈ গৈছে, তাৰপিছত আমাৰ হঠাতে জাতি মাটিৰ শিল্পী, পথাৰ শিল্পী লোহিত গগৈ ডাঙৰীয়া হঠাতে অসুস্থ হ'ল। সেইকাৰণে সকলো অসমবাসী ৰাইজক এটাই কথা অনুৰোধ জনাইছোঁ যাতে আমাৰ জাতি মাটিক লৈ যিসকল শিল্পী আজি আমাৰ জাতিটোক লৈ, জনগোষ্ঠীক লৈ বিভিন্ন ক্ষেত্ৰত তেখেতলোকে মাত মাতি আহিছে, সেই পথাৰ শিল্পীসকলক আমি জীয়াই ৰাখিব লাগিব। সেইকাৰণে সদৌ অসমবাসী ৰাইজক এটাই অনুৰোধ জনাইছোঁ যাতে সকলোৱে লোহিত দা অতি শীঘ্ৰে যাতে সুস্থ হৈ উঠে, তেখেতে আকৌ মঞ্চত গীত পৰিৱেশন কৰিব পাৰে, তাৰ কাৰণে সকলোকে অসমবাসী ৰাইজে যাতে প্ৰাৰ্থনা জনায়। স্বাস্থ্যৰ বুজ ল'লে লুৰিণজ্যোতি গগৈ। সোমবাৰে সন্ধিয়া হস্পিটেলখনত উপস্থিত হৈ শিল্পীগৰাকীৰ স্বাস্থ্যৰ বুজ ল'লে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। শিল্পীগৰাকীৰ স্বাস্থ্যৰ বুজ লৈ লুৰিণজ্যোতি গগৈ কয়, জনতাৰ শিল্পী লোহিত গগৈ কালিৰে পৰা অসুস্থ হৈ আছে। দেওবাৰে ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধলৈ যাবলৈ সাজু হওঁতেই হঠাৎ অসুস্থ হৈ পৰে। অসুস্থ হৈ পৰাত স্থানীয় চিকিৎসালয়ত চিকিৎসা কৰা হৈছিল যদিও আজি নাৰ্ছিং হোমত ভৰ্তি কৰা হৈছে। চিন্তাৰ কাৰণ নাই, সকলো পৰীক্ষা কৰা হৈছে। আমি আশা কৰিছোঁ খুব সোনকালে তেওঁ সুস্থ হৈ ৰাজ্যৰ বাবে পুনৰ গান গাব। জনতাৰ শিল্পী লোহিত গগৈ ডাঙৰীয়া যোৱাকালিৰ পৰা অসুস্থ। যোৱাকালি আমি সকলোৱে জানো যে গণশিল্পী ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ আছিল, গতিকে সেই দিনটোতে তেওঁ হঠাৎ অসুস্থ হৈ পৰে। পুৱাৰ ভাগত তেওঁ যোৱাৰ প্ৰস্তুতিয়ে চলাইছিলে, কাৰণ বহু দিনৰ পৰা ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধৰ সমগ্ৰ কাম কাজ যিদিনাখন তেওঁ আমাৰ মাজৰ পৰা হেৰাই গ'ল সেই দিনটোৰ পৰাই সকলো প্ৰক্ৰিয়াত লাগি আছিল। কিন্তু যোৱাকালি হঠাতে বিভিন্ন ধৰণৰ সমস্যাই তেখেতক দেখা দিয়ে, বিশেষকৈ তেখেতৰ ৰক্তচাপজনিত এটা সমস্যাই দেখা দিয়ে, আনকি চুগাৰ বা বিভিন্ন ধৰণৰ মূৰ ঘূৰণি এনেকুৱা ধৰণৰ কথা বতৰাবোৰ সমস্যাই দেখা দিয়াৰ কাৰণে যোৱাকালি স্থানীয়ভাৱে তাতে মাৰ্ঘেৰিটা বা লিগুতে তেওঁ চিকিৎসা কৰে আৰু আজি আস্থা হস্পিটেলত আহি চিকিৎসাধীন হৈ আছে। আমি ডক্টৰৰ লগত কথা বতৰা পাতিছোঁ, বৰ বিশেষ চিন্তাৰ কাৰণ নাই। এতিয়া প্ৰাৰম্ভিক পৰীক্ষাবোৰ চলিছে, খুব সোনকালে ৰিজাল্ট আহিব, কি ধৰণৰ মানে কেনেকুৱা সমস্যা আছে। আমি আশা ৰাখিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ খুব সোনকালে জনতাৰ শিল্পী লোহিত গগৈ ডাঙৰীয়া সুস্থ হৈ উঠি আহিব আৰু
ৰাইজৰ কাৰণে পুনৰ গান গাব আৰু ৰাইজক উদ্বুদ্ধ কৰিব। নৰ্থ ইষ্ট নাওৰ তৰফৰ পৰাও মানৱ দৰদী শিল্পী লোহিত গগৈৰ আৰোগ্য কামনা কৰা হ'ল।